ওয়াকআপ এমেন্ডমেন্ট এক্ট 2025 ভাৰত চৰকাৰে মুছলমানসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ হস্তগত কৰিবৰ কাৰণে মছজিদ মাদ্ৰাছাক সুৰক্ষা কৰিবৰ কাৰণে যি আইন আনিছিল এই আইনৰ ওপৰত ইতিমধ্যে সুপ্ৰিম কোৰ্ট মহামান্য উচ্চতম ন্যায়ালয়ত কেছ চলি আছে আৰু আজি শুনানিৰ তৃতীয় দিন। আজি এই শুনানিৰ তৃতীয় দিনা অনুষ্ঠিত হ'ল। আজি চৰকাৰী পক্ষৰ আজিও প্ৰায় 2-2.5 ঘণ্টা সময় চৰকাৰী পক্ষৰ শুনিছে। চৰকাৰী পক্ষৰ হৈ তুষাৰ মেহতা ডাঙৰীয়া বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে। তাৰ পিছত গোচৰীয়া পক্ষৰ হৈ কপিল চিব্বাল ডাঙৰীয়া আৰু আন ছিনিয়ৰ এডভকেটসকলে যথেষ্ট সাৱলীলভাৱে আজি যুক্তি প্ৰদৰ্শন কৰিছে। দুয়োপক্ষৰ যুক্তি তৰ্কৰ মাজত আজি মুখ্য ন্যায়াধীশগৰাকীয়ে শেষত এটা সিদ্ধান্ত লৈছে যে আজি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰি, আজি কোনো ধৰণৰ ৰায়দান প্ৰদান নকৰে, এইটো স্থগিত ৰাখিছে। আৰু কেতিয়া কৰিব এই সম্বন্ধে, এই ৰায়দান কেতিয়া দিব এই সন্দৰ্ভত বিতংভাৱে আজি কোনো কথা কোৱা নাই। কিন্তু পূৰ্বে মুখ্য ন্যায়াধীশগৰাকী যি ৰায়দান দিছিলে ওয়াকফ সম্পত্তিৰ ওপৰত, সেই ৰায়দানকে বৰ্তমান বাহাল থাকিব যেতিয়ালৈকে নতুন ৰায়দান, আজি শুনানিৰ শেষত যি ৰায়দান দিব সেই ৰায়দান ৰায়দান নোহোৱালৈকে সেই পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখা বুলি কৈছে। আৰু আমি আশাবাদী ভাৰত চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ, ভাৰত চৰকাৰে যি ধৰণে ভাৰতবৰ্ষৰ মুছলমানক আৰু সম্পত্তি হস্তগত কৰিব বিচাৰিছে, মুছলমানৰ সম্পত্তিৰ ওপৰত তেওঁলোকে আঘাত কৰিব বিচাৰিছে, এই সকলো ষড়যন্ত্ৰ অপৰাই যি ধৰণে আজি প্ৰায় 3 দিন একে লেঠাৰিয়ে যুক্তি তৰ্কৰ মাজত আমাৰ গোচৰীয় পক্ষৰ অধিবক্তা কপিল চিব্বাল ডাঙৰীয়াই যি ধৰণে যুক্তি প্ৰদৰ্শন কৰিলে, আন এডভকেটে যুক্তি প্ৰদৰ্শন কৰিলে, এই ক্ষেত্ৰত আমি আশাবাদী হৈ আছোঁ। আৰু ভাৰতবৰ্ষৰ প্ৰায় 20 কোটি মুছলমান এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি আশাবাদী হৈছে, চাই আছে। আৰু নিশ্চিতভাৱে যেতিয়া ৰায়দান দিব আমি আশা কৰিম যে 20 কোটি মুছলমানৰ যি ন্যায্য প্ৰাপ্য, যি সাংবিধানিক অধিকাৰ, যি মৌলিক অধিকাৰ, সেই অধিকাৰ অক্ষুণ্ণ ৰাখি 20 কোটি মুছলমানক তেওঁলোকে সকাহ দিব। আৰু এই আশালৈ আমি কিছুদিন হয়তো আমি বাট চাব লাগিব। আৰু আজি বিশেষকৈ আমাৰ জমিয়ত উলেমা হিন্দ মৌলানা আছাদ মাদানী সাহাবৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা যি ৰিট পিটিশ্যন দাখিল কৰা হৈছিল, আমচুৰ ফালৰ পৰা যি আয়ে দাখিল কৰা হৈছিল, আৰু এই দুয়োটা কেছতেই আজি আমাৰ হৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল ডাঙৰীয়া, আমাৰ এডভকেট অন ৰেকৰ্ডছ ফজল আহমেদ IP ডাঙৰীয়াই আজি যুক্তি প্ৰদৰ্শন কৰে। ওয়াকআপ এমেন্ডমেন্ট এক্ট 2025 ভাৰত চৰকাৰে মুছলমানসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ হস্তগত কৰিবৰ কাৰণে মছজিদ মাদ্ৰাছাক সুৰক্ষা কৰিবৰ কাৰণে যি আইন আনিছিল এই আইনৰ ওপৰত ইতিমধ্যে সুপ্ৰিম কোৰ্ট মহামান্য উচ্চতম ন্যায়ালয়ত কেছ চলি আছে। আৰু আজি শুনানিৰ তৃতীয় দিন। আজি এই শুনানিৰ তৃতীয় দিনা অনুষ্ঠিত হ'ল। আজি চৰকাৰী পক্ষৰ আজিও প্ৰায় 2-2.5 ঘণ্টা সময় চৰকাৰী পক্ষৰ শুনিছে। চৰকাৰী পক্ষৰ হৈ তুষাৰ মেহতা ডাঙৰীয়া বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে। তাৰ পিছত গোচৰীয়া পক্ষৰ হৈ কপিল চিব্বাল ডাঙৰীয়া আৰু আন ছিনিয়ৰ এডভকেটসকলে যথেষ্ট সাৱলীলভাৱে আজি যুক্তি প্ৰদৰ্শন কৰিছে। দুয়োপক্ষৰ যুক্তি তৰ্কৰ মাজত আজি মুখ্য ন্যায়াধীশগৰাকীয়ে শেষত এটা সিদ্ধান্ত লৈছে যে আজি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰি, আজি কোনো ধৰণৰ ৰায়দান প্ৰদান নকৰে, এইটো স্থগিত ৰাখিছে। আৰু কেতিয়া কৰিব এই সম্বন্ধে, এই ৰায়দান কেতিয়া দিব এই সন্দৰ্ভত বিতংভাৱে আজি কোনো কথা কোৱা নাই। কিন্তু পূৰ্বে মুখ্য ন্যায়াধীশগৰাকী যি ৰায়দান দিছিলে ওয়াকফ সম্পত্তিৰ ওপৰত, সেই ৰায়দানকে বৰ্তমান বাহাল থাকিব যেতিয়ালৈকে নতুন ৰায়দান, আজি শুনানিৰ শেষত যি ৰায়দান দিব সেই ৰায়দান ৰায়দান নোহোৱালৈকে সেই পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখা বুলি কৈছে। আৰু আমি আশাবাদী ভাৰত চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ, ভাৰত চৰকাৰে যি ধৰণে ভাৰতবৰ্ষৰ মুছলমানক আৰু সম্পত্তি হস্তগত কৰিব বিচাৰিছে, মুছলমানৰ সম্পত্তিৰ ওপৰত তেওঁলোকে আঘাত কৰিব বিচাৰিছে, এই সকলো ষড়যন্ত্ৰ অপৰাই যি ধৰণে আজি প্ৰায় 3 দিন একে লেঠাৰিয়ে যুক্তি তৰ্কৰ মাজত আমাৰ গোচৰীয় পক্ষৰ অধিবক্তা কপিল চিব্বাল ডাঙৰীয়াই যি ধৰণে যুক্তি প্ৰদৰ্শন কৰিলে, আন এডভকেটে যুক্তি প্ৰদৰ্শন কৰিলে, এই ক্ষেত্ৰত আমি আশাবাদী হৈ আছোঁ। আৰু ভাৰতবৰ্ষৰ প্ৰায় 20 কোটি মুছলমান এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি আশাবাদী হৈছে, চাই আছে। আৰু নিশ্চিতভাৱে যেতিয়া ৰায়দান দিব আমি আশা কৰিম যে 20 কোটি মুছলমানৰ যি ন্যায্য প্ৰাপ্য, যি সাংবিধানিক অধিকাৰ, যি মৌলিক অধিকাৰ, সেই অধিকাৰ অক্ষুণ্ণ ৰাখি 20 কোটি মুছলমানক তেওঁলোকে সকাহ দিব। আৰু এই আশালৈ আমি কিছুদিন হয়তো আমি বাট চাব লাগিব। আৰু আজি বিশেষকৈ আমাৰ জমিয়ত উলেমা হিন্দ মৌলানা আছাদ মাদানী সাহাবৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা যি ৰিট পিটিশ্যন দাখিল কৰা হৈছিল, আমচুৰ ফালৰ পৰা যি আয়ে দাখিল কৰা হৈছিল, আৰু এই দুয়োটা কেছতেই আজি আমাৰ হৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল ডাঙৰীয়া, আমাৰ এডভকেট অন ৰেকৰ্ডছ ফজল আহমেদ IP ডাঙৰীয়াই আজি যুক্তি প্ৰদৰ্শন কৰে।